চিত্র 6.43 ত্রিভুজ ABC XY রেখাখণ্ডডাল AC বাহুর সমান্তরাল বুঝিবা ABC এটা ত্রিভুজ ইয়াত সোৱা XY এডাল ৰেখাখণ্ড আছে হয় এই XY ৰেখাখণ্ডডাল কি বুলি কৈছে AC ৰ সমান্তৰাল বুলি প্ৰশ্ন আমাক কৈ দিছে দেই ইয়াত মন কৰিবা AC ৰ লগত XY কি হৈ আছে সমান্তৰাল হৈ আছে আৰু কি কৈছে আৰু ই ত্ৰিভুজটোৰ সমানকালীৰ দুটা অংশত ভাগ কৰিছে তাৰ মানে সমানকালীৰ দুটা অংশ মানে মেইন যেটো ডাঙৰ ত্ৰিভুজটো আছিল ABC ঠিক আছে এই ABC ত্ৰিভুজটোৰ কি কৰিছে এই ৰেখাডাল যে টানা হৈছে এই ৰেখাডাল AC ৰ সমান্তৰাল হৈ আছে আৰু লগতে ই কি কৰিছে গুটেই ABC ত্ৰিভুজটোক দুটা সমান কালীত ভাগ কৰিছে সমান কালী সমান অংশ নহয় কিন্তু মানে এতিয়া সোৱা এফালে কি কৈছে এটা এটা ত্ৰিভুজ আকৃতিৰ আছে নহয় জানো কিন্তু ত্ৰিভুজ আকৃতি এটা চতুৰ্ভুজ আকৃতি আছে হয়নে কিন্তু দুইটাৰ কালী একে সমান আছে মানে ভিতৰত কালী বুলি ক'লে ভিতৰৰ ঠাইখিনি বুজায় কিমানখিনি ঠাই আগৰি আছে ইয়াত যিমানখিনি ঠাই আগৰি আছে এটো কিমানখিনি ঠাই আগৰি আছে দুইটাৰ কালী সমান বুলি প্ৰশ্ন আমাক কৈ দিছে দেই আৰু কি কৈছে AX by AB AX by AB এই অনুপাতটোৰ মান উলিয়া বুলিছে আমাক বুজিলা নে কোটা চাচোন AX কোনটো আছে এইটো AX by AB এইখিনি AX এইখিনি AB আমি কেনেকে উলিয়াম ঠিক আছে ইয়াৰ কাৰণে সোৱা যেহেতু এইটো এটা চতুৰ্ভুজ হয় না এইটো এটা ত্ৰিভুজ গতিকে ইহত দুটাকটো আমি কোনো কাৰণতে তাৰ অংশবিলাক আমি সমান কৰিব নোৱাৰো সদৃশ বা সৰ্বসম আমি দেখুৱাব নোৱাৰিম নহয় জানো চিত্ৰ দুটা আৰু ভিতৰৰ অংশ সমান কালী সমান আছে এইটো বেলেগ কথা তাৰ কাৰণে আৰু এটা কাম কৰিম তেনেহলে X B Y এইটো এটা আমি ত্ৰিভুজ পালো A B C এইটো এটা আমি ত্ৰিভুজ পাম এই ত্ৰিভুজ দুটাৰ পৰা আমি অংকটো কৰিব লাগিব আৰু এই ডাঙৰ ত্ৰিভুজটোত AB বাহু সৰু ত্ৰিভুজটোৰ BX বাহু ঠিক আছে এই দুটা অনুপাত আমি উলিয়াবলৈ চেষ্টা কৰিম তাৰ কাৰণে তোমালোক কি কৰিবা ডাঙৰ ত্ৰিভুজটো সৰু ত্ৰিভুজটো সদৃশ দেখাব লাগিব আৰু লগতে এই ডাঙৰ ত্ৰিভুজটোৰ লগত সৰু ত্ৰিভুজটোৰ আৰু এটা সম্পৰ্ক আছে কি জানা হেতু সম্পৰ্ক হ'ল যেহেতু এই গুটেই ABC ত্ৰিভুজটোক দুটা সমান কালীত ভাগ কৰিছে নহয় জানো এইখিনি অংশৰ কালী এইখিনি অংশ কালী সমান বুলি প্ৰশ্নই কৈ দিছে তাৰ মানে এইখিনি অংশৰ কালী গুটেই ত্ৰিভুজটোৰ কালী আধা বুলি গম পাইছা নাই কোৱা গুটেই ABC ত্ৰিভুজটোৰ কালীৰ আধা হয় XBY ত্ৰিভুজৰ ফলতে আমি দুটা কথা আমি গম পালো এটা হ'ল এই XBY ত্ৰিভুজটো আৰু ABC ত্ৰিভুজটো ইহত দুটাক আমি সদৃশ কৰিম হল সদৃশ কৰিলে বাহুবিলাকৰ অনুপাতটো আমি পাম দ্বিতীয় কথা সৰু ত্ৰিভুজটোৰ কালীৰ লগত ডাঙৰ ত্ৰিভুজটোৰ কালীৰ এটা সম্পৰ্ক প্ৰশ্ন আমাক কৈ দিছে সেইটো কি কৈছে যে সৰু ত্ৰিভুজটোৰ কালী কিমান হ'ব ডাঙৰ ত্ৰিভুজটোৰ কালীৰ আধা হ'ব বুলি আমি গম পালো এতিয়া চাবা এই দুটাক আমি কৰিম প্ৰথমতে সৰু ত্ৰিভুজটো ডাঙৰ ত্ৰিভুজটো সদৃশ কৰিম দেই ইয়াত আমাক প্ৰশ্নই কৈছে XY সমান্তৰাল AC দিছেনে ক'ৰ পৰা আহিল দিয়া আছে ঠিক আছে সমান্তৰাল দিয়া আছে এই সমান্তৰালৰ পৰা লাভ কি হ'ল ঠিক আছে যদি এইটো বাহু সমান্তৰাল হৈ আছে ন এটা সমান্তৰাল এইটো ছেদক বুলি ভাবা তেনেহলে এইটো কোণ কি হ'ব একে সমান হৈ যাব কাৰণ এইটো কি বুলি কয় অনুৰূপ কোণ বুলি কয় হয় ঠিক তেনেকে ইহত দুটা সমান্তৰাল এবাৰ এইটো ছেদক বুলি ভাবা এইফালত তলৰ কোণ ইয়াতো তলৰ কোণ এই দুটা কোণ কি হ'ব একে সমান হৈ যাব কি কোণ অনুৰূপ কোণ আৰু এটা কথা মন কৰা বি কোণটো সাধাৰণ কোণ হৈ আছে সাধাৰণ কোণ বুজি পাইছেন নাই বি কোণটো এই সৰু ত্ৰিভুজটো আছে ডাঙৰ ত্ৰিভুজটো আছে নাই তাৰমানে তিনিটা কোণ যদি সমান দেখুৱাই দিব পাৰো তেনে এই সৰু ত্ৰিভুজটো ডাঙৰ ত্ৰিভুজটো কি হৈ যাব সদৃশ হৈ যাব এতিয়া চোৱা গতিকে BXY কোণ কোনটো BXY কোণ
সমান এইটো কোণৰ নাম কি এই কোণ হয়নে এইটো কি কোণ বুলি কয় আৰু এইটো কি আছে dy x কোণ ন সমান কোণটো c কোণ এইকেইটা কি কোণ অনুৰূপ কোণ হয়নে অনুৰূপ কোণ হোৱাৰ কাৰণে এই দুইটা কি হ'ব সমান আৰু এটা বি কোণ সমান বি কোণ তোমালোকে লিখিলেও হ'ব নিলিখিলেও হ'ব কাৰণ দুটা কোণ সমান হ'লে দুটা ত্ৰিভুজ সদৃশ হৈ যায় বি কোণ সমান বি কোণ কিয় সমান হ'ব কি বুলি ক'ব পাৰা সাধাৰণ কোণ আমাক তিনিটা নালাগে দুটা কোণ সমান কৰিলে ত্ৰিভুজ দুটা সদৃশ বুলি গম পাই যাবা এতেকে ত্ৰিভুজ এ বি চি ডাঙৰ ত্ৰিভুজটোৰ নাম কি সদৃশ সৰু ত্ৰিভুজটোৰ নাম কোৱা x b y ত্রিভুজ x b y ঠিক আছে এই দুটা সদৃশ কোনটো বিধি মতে a a a সাদৃশ্য শর্ত মতে বুঝলানে a a a সাদৃশ্য শর্ত মতে আমি কি গম পালো ত্রিভুজ দুটা সদৃশ পালো আছে দুটা ত্রিভুজ সদৃশ হলে তোমালোকে জানা সিহঁতৰ অনুৰূপ বাহুবোৰ সমানুপাতিক আমি আৰু এটা কথা মন কৰিম প্ৰশ্নই আমাক কৈছিলে এই মাজৰ যিটো xy ৰেখাডাল এই ৰেখাডালে গোটেই ডাঙৰ ত্ৰিভুজটোক দুটা সমান কালি ভাগ কৰিছে মানে মানে সৰু ত্ৰিভুজটোৰ কালি গোটেই ডাঙৰ ত্ৰিভুজটোৰ কালিৰ আধা এটা আমি গম পালো তাৰমানে যেটো কালিৰ লগত সম্পৰ্ক কৈছে আমাক তেনেহলে আমি আগৰ এটা উপপাদ্য 6.6 আমি কৰিছিলো দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত সিহঁতৰ অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান এতিয়া যেহেতু আমি পালো যে abc আৰু xby দুটা কি হৈ গল সদৃশ এইখিনি স্টেপটো তোমালোকে গম পালা নহয় ফাৰ্স্ট স্টেপ দুটা ত্ৰিভুজ আমি সদৃশ কৰিলো ন সদৃশ কৰাৰ পিছত এই আমি 6.6 উপপাদ্য ব্যৱহাৰ কৰিম গতিকে কালি কাৰণ যেহেতু ত্ৰিভুজ দুটা সদৃশ হল নাই এই দুইটা কালি অনুপাত কৰা কি আছে তো xby মানে দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত কিমান হয় অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গৰ সমান অনুৰূপ বাহু ইয়াৰ পৰা লোৱাচোন এটা প্ৰথমতে ওপৰত চোৱা abc ত্ৰিভুজ আছে abc ত্ৰিভুজৰ এটা বাহু লোৱা ab লোৱা কাৰণ আমাক প্ৰমাণত কোন আছে ab আছে না জানো আৰু এটা বাহু লোৱা সৰু ত্ৰিভুজটোৰ পৰা bx হয় না সৰু ত্ৰিভুজটোৰ বাহু কোনটো আহিব bx বা xb যি হয় মানে তো অনুৰূপ বাহুৰ অনুপাতৰ কি হয় বৰ্গৰ সমান এটো সমীকৰণ 1 বনাই থৈ দিয়া ফাৰ্স্ট স্টেপ মনত থাকিব আমি কি কৰিছো এই সৰু ত্ৰিভুজটো ডাঙৰ ত্ৰিভুজটো সদৃশ কৰিছো কেনেকৈ কৰিছো একেবাৰে সিম্পল যেহেতু সমান্তৰাল আছিল অনুৰূপ কোণ সমান আৰু বি কোণটো সাধাৰণ কোণ সেইকাৰণে ত্ৰিভুজ দুটা সদৃশ হৈ গল আৰু দুটা সদৃশ ত্ৰিভুজৰ কালিৰ অনুপাত অনুৰূপ বাহুৰ অনুপাতৰ বৰ্গ সমান এটা স্টেপ গল সেকেন্ড স্টেপলৈ আহা আকৌ দিয়া আছে বুজিবা কালিৰ কথা আহি গল যেহেতু আমাক আকৌ কি দিয়া আছে মন কৰিবা কালি abc সমান 2 into কালি xby এখানে কিবা বুজি পাইছ না চাইবা মানে ইয়াত মই abc কালি কিয় আগত লিখিলো মানে ইয়াত যেহেতু ওপৰত আছে নহয় জানো মই হেতু আমি কিয় নিলিখি ফালে লিখিলো হা তে ইয়াত যেহেতু abc কালিটো ওপৰত আছে গতিকে ইয়াতো তোমালোকে abc কালি বাওফালে ৰাখি ওপৰত ৰাখিব লাগিব নহলে আকৌ নিমিলিব তাৰ মানে কি কৈছিলো মই এই সৰু ত্ৰিভুজটোৰ কালি গোটেই ত্ৰিভুজটোৰ কালি আধা হয় নহয় নাইবা ডাঙৰ ত্ৰিভুজটোৰ কালি সৰুটোৰ দুগুণ নহয় জানো সৰু ত্ৰিভুজটোৰ কালি গোটেই ডাঙৰ ত্ৰিভুজটোৰ কালি আধা বা ডাঙৰ ত্ৰিভুজটোৰ কালি কি হ'ব এই সৰু ত্ৰিভুজটোৰ কালিৰ দুগুণ আমি এটো লিখিলো abc ত্ৰিভুজটোৰ কালি কিমান হ'ব এই xby যেটো সৰু ত্ৰিভুজটো আছে তাৰ কালিৰ কি হ'ব দুগুণ এটা এটো নিচিনাকে সেম অনুপাত কৰি দিয়া
এফালে কালি কিমান আছে ABC হয়নে আৰু এটো কালি লৈ আনা কালি XBY সমান এফালে এটো 2 আছিল হয়নে আৰু তলত একো নাই মানে কিমান থাকিব 1 এটা থাকিব এটো বনাই দিয়া সমীকৰণ 2 এটা বুজি পালে মানে আমি কি কৰিছো বাওফল সমান কৰি দিলো কৰিলে নাই এটা ফুলফল মিলি যাব এখিনি আগত লিখিলো 1 আৰু সমীকৰণ 2 ৰ পৰা তোমালোকে চোৱা 1 আৰু 2 ৰ পৰা পাও কি পাম এই বাওফলৰ দুটা সমান আছে চোৱা আছে নাই কালি ABC বাই কালি XB বাই এটো কালি ABC বাই কালি XB বাই যদি এই দুটা সমান আছে মানে ফুলফলৰ দুটা কি হ'ব একে সমান হ'ব ফুলফলে কি আছে ইয়াত AB by BX whole square equal to 2 by 1 হল দিয়া এইখিনি আৰু লিখিব নালাগে এতিয়া আমি উলিয়াব লাগিব কাৰ মান AX by AB নহয় জানো আমাৰ আছে এতিয়া AB by BX আছে এটা কাম কৰিম প্ৰথমতে আমি ইয়াত স্কয়াৰ নাইকিয়া কৰো যেহেতু আমাক যেটো প্ৰমাণ কৰিব তাৰ প্ৰতি লক্ষ্য কৰিব লাগিব আমাক উলিয়াব আছে কাৰ মান AX by এটো উলিয়াব ইয়াত স্কয়াৰ নাই এফালে স্কয়াৰ নাইকিয়া কৰা মানে কি বুজায় বৰ্গমূল লোৱা বুজায় তো মই কি লিখিলো AB by BX এফালে 2 ৰ বৰ্গমূল নাই গতিকে √2 1 ৰ বৰ্গমূল আছে এতিয়া আমি কি কৰিব লাগিব স্যাৰ আমি AB by BX পালো আমাৰ লাগে কিমান AX by AB কি কৰিবা এতিয়া আমাৰ আৰু এটা কাম বাকি আছে কি BX ৰ জায়গাত আমি AX পাব লাগিব তাৰ কাৰণে কি কৰিব লাগিব জানা দুয়োফালে মানে এটা ত্ৰিভুজ তোমাৰ চিত্ৰটো বন্ধ কৰি মুছি দিলো না এটো যেটো আছে এটো X আছে না এটো Y আছে এটো A তাৰমানে আমি dx ৰ সলনি আমি যদি x পাব লগা হয় তেতিয়া আমি এটা কি কৰিব লাগিব গোটেইখিনি গোটেই ab ৰ পৰা dx মাইনাস কৰিব লাগিব নহয় জানো আৰু যেটো অনুপাতত আছে তেতিয়া আমি কি কৰিব লাগিব প্ৰথমতে আমি উল্টাই লম ab টো আমি কোনে আনিম তলত আনিবলৈ কি কৰিবা ab বাওফালে তলত আহিল আৰু dx ওপৰত গল সোফালে ঠিক তেনেকে উল্টি যাব হলনে তাৰ পিছত কি কৰিবা কেতিয়াবা প্ৰশ্নই তোমালোকক কব bx by ab নিৰ্ণয় কৰা ইমানে সমাপ্ত বুজিলান নাই যদি bx by ab উলিয়াব দি ইমানে সমাপ্ত হৈ গল আমাক ax by ab উলিয়াব দিয়াৰ কাৰণে আমি কি কৰিব লাগিব এই ফালে 1 ৰ পৰা মাইনাস কৰিব লাগিব মানে এটা ভগ্নাংশ হৈছে না এটো আমি bx পাবলৈ হলে dx ৰ জায়গাত ax পাবলৈ হলে এফালে 1 ৰ পৰা মাইনাস আমি মাইনাস কৰিব লাগিব যেটো বাওফালে 1 ৰ পৰা মাইনাস কৰিছা সোফালে যিমানে আছে তাক কি কৰিব লাগিব 1 ৰ পৰা মাইনাস এটা ভগ্নাংশ এটো ভগ্নাংশ নহয় জানো এটো ab কি আছে সম্পূৰ্ণ ভাগৰ এটো ভাগ আছে গম পাইছানে তে সম্পূৰ্ণ ভাগৰ এটো ভাগ পাবলৈ তোমালোকে কি কৰিব লাগিব 1 ৰ পৰা মাইনাস কৰিব লাগিব হ'ব তে মাইনাস কৰা তোমালোকে জানা ইয়াৰ তলত কিমান আছে 1 এটা আছে গতিকে লসাগু লোৱা ab আৰু 1 ৰ লসাগু ab 1 ab যাব ab বাৰ ab এর গুণ মাইনাস ab যাব এবাৰ এই 1 দি উপৰ উৎপন্ন কৰা তাত কিমান আছে 1 আছে ন তাৰ মানে কিমান হ'ল √2 1 যাব √2 বাৰ √2 দি উপৰ উৎপন্ন কৰা
ৰুট টুত যাব 1 দি ওপৰটো পূৰণ কৰা ab ৰ পৰা bx মাইনাস কৰা আমি এনেকে মাইনাস কৰিব নোৱাৰিম চিত্ৰত কৰিব লাগিব ab কোনখিনি গোটেইখিনি ন মাইনাস কিমান dx মানে কোনখিনি এখিনি গোটেইখিনিৰ পৰা যদি এখিনি বাদ দিও এখিনি থাকিব নাই পা কিমান থাকিব ওপৰত x তলত কিমান আৰু ইফালে মান কিমান হৈ আছে √2 - 1/√2 মান ওলাই গৈছিলে কিন্তু আমি এটা কাম কৰিব লাগিব আমি তলৰ যেটো মান হৰ যেটো আছে তাক আমি পৰিমেয় সংখ্যা হিচাপে লিখিব লাগে গম পালা তে পৰিমেয় সংখ্যা হিচাপে লিখিবলৈ আমি কি কৰিব লাগিব মানে তলৰ √2 নাইকিয়া কৰিব তলৰ ওপৰ √2 ৰে পূৰণ কৰিব লাগে মনত আছে নাই ক্লাস 9 ত পাইছিলা তে তলত যদি √2 ৰে পূৰণ কৰোঁ অকল 2 হৈ যাব ওপৰত এটো √2 ৰে পূৰণ কৰিলে 2 - √2 গুণ ঠিক আছে তলৰ ওপৰ আমি কি কৰিছো √2 ৰে পূৰণ কৰি আমি যেটো হৰটোক আমি পৰিমেয় কৰি দিছো ax/ab মান ওলাইছে নাই মানে